বি পিংকি তুমি তোমাৰটো কৰাচোন পিংকিয়ে হাতে ধৰি হাতে ধৰি বি চি কোনটো হয় চি এইটো চি চি ডি এইফালে চা আকাশে চোৱা এইফালে এ বি চি ডি তুমি এইফালে যাও তুমি তাতে কৰা যাও তুমি পিংকি তাতে বহা যাও তাতে তোমাৰ ছবিত বহা তা কৰা এতিয়া এ আকাশ ক এ বি তুমি হাতেৰে ধৰা চি ডি ই এফ জি এইচ আই জে কে এল 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 গুড এম কয় এইফালে চিধা বহা এম এন পি ক পি কিউ আৰ এছ টি ইউ ইউ নহয় ইউ ক ইউ ক ইউ ভি ডাব্লিউ এক্স ৱাই ৱাই কোৱা ৱাই তুমি দুদিন নাই পাহৰি গলা এইটো জেড 1 2 3 4 5 6 7 8 9 1 0 10 গুড হয়নে নহয় তুমি পাৰিছা ন তাৰপিছত এইবিলাক কি এইবিলাক জানানে এইবিলাক ত্ৰিভুজ এইটো ত্ৰিভুজ হয়নে নহয় হা এইটো চাৰ্কল এইটো ত্ৰিভুজ বুলি কয় ত্ৰিভুজ হয়নে এইটো ত্ৰিভুজ হয়নে ত্ৰিভুজ তাৰপিছত এইটো হয় চাৰ্কল অভেল হয় এইটো অভেল হয়নে নহয় এইটো লিখাই আছে অভেল বুলি গম পাইছ এতিয়া এই তিনিটা তুমি জানিলেই হ'ব এইটোৰ নাম কি এই তিনিটাৰ নামটো কোৱাচোন তুমি আকাশে এইটোক কি বুলি কয় এইটো চোৱাচোন এইটো শ্বেপটো কি বুলি কয় শ্বেপটোৰ নাম এই শ্বেপটো চোৱা তলৰ ফালে চোৱা এইটো কি বুলি কয় আকাশ কি বুলি কয় এইটো ত্ৰিভুজ কয় ট্ৰেংগল আৰু এইটো চাৰ্কল অসমীয়াত কি কয় ৰাউণ্ড কয় ৰাউণ্ড আৰু এইটো অভেল বুলি কয় এইটো কণীৰ দৰে হয়নে নহয় কণীৰ নিচিনা এইটো বস্তু কি বুলি কয় অভেল কয় ইংলিছত হয়নে এইটো ৰাউণ্ড এইটো গোলাকাৰ হয় এইটো আৰু এইটো ৰাউণ্ড হয় তাৰপিছত এইটো কি হয় ট্ৰিংগলটো ত্ৰিভুজ হয় এনেদৰে তুমি ক'ব পাৰিব লাগিব কিন্তু কালি পাৰিবানে কালি আকাশ কি চাই আছা অন্যমনস্ক হৈ আছা আকাশ তুমি কিন্তু দুষ্ট দে কিন্তু স্কুলত মন নকৰা তুমি মই কিন্তু বেয়া পাইছোঁ না তোমাক এইটো চোৱা আৰু এবাৰ কোৱা তুমি এ বি সেনেকৈ কৰিবানে এ বি চি ডি ই এফ জি গুৰুত্ব দিয়া নাই যে আকাশ কেনেকৈ কৰিবা তুমি নিজে ডাঙৰ স্কুলত যাবা বোলে হা এ বি চি ডিখন কৰি যোৱা এবাৰ হা আকাশ এইফালে চোৱা আকাশ মই কিন্তু পাপাক ক'ম দেই তোমাৰ যে আকাশে গুৰুত্ব নিদিয়ে স্কুলত ক'মনে এই চোৱা মই ক'ম কিন্তু আকাশে পঢ়াত গুৰুত্ব নিদিয়ে ক'ম এ বি চি ডি ই এফ জি আমাৰ অংগনবাড়ীত যদি 3 বছৰৰ পৰা শিশুবিলাক অনা নহয় অলপ ডাঙৰ হ'লে অংগনবাড়ী কেন্দ্ৰত অনা হয় তেতিয়াহ'লে এনেকুৱা ধৰণৰ আমি শিশুবিলাক পোৱা যায় কাৰণ সিহঁতৰ যেতিয়া সময়টো অলপ আঁতৰি যায় মানে পাৰ হৈ যায় তেতিয়া অন্যমনস্ক হৈ যায় সেইটোৱে আমি আজি ভিডিঅ'ৰ জৰিয়তে দেখাইছোঁ আৰু যিখিনি শিশু আমাৰ 3 বছৰৰ পৰা আমাৰ অংগনবাড়ীত ৰেগুলাৰ হয় সেই শিশুখিনি সদায় মানে এনেকুৱা ধৰণৰ অমনোযোগী হৈ নাযায় আৰু এইটো অমনোযোগীটো আমি অলপ চেষ্টা কৰিব লাগে কিন্তু পিছত ঠিক হৈ যায় কিন্তু 3 বছৰৰ পৰা আমাৰ অংগনবাড়ী কেন্দ্ৰত শিশুবিলাক অনাটো বহুত সেইকাৰণে প্ৰয়োজনীয় সেই মৰ্মে মই আজি এই ভিডিঅ'টো দেখাইছোঁ গতিকে যিখিনি শিশু আমাৰ 3 বছৰৰ পৰা আহে ঠিকমতে আমি পাওঁ একো ডিষ্টাৰ্ব নাপাওঁ আৰু যিখিনি 3 বছৰ পাৰ হৈ যায় 4 বছৰত আহে সেইখিনিৰ পৰা আমি এনেকুৱা ধৰণৰ কিছুমান অন্যমনস্ক হোৱা শিশু আমি পাই যাওঁ সেইটো আমাৰ কাৰণে বহুত দিগদাৰো হয় লাইনত আনিবৰ কাৰণে গতিকে আপোনালোকেও অংগনবাড়ীত নিলে শিশুবিলাক 3 বছৰতে নিব আজিৰ ভিডিঅ'টো আমি সেইকাৰণে অলপমান অৱগত কৰি দেখালোঁ থেংক ইউ